পাইপিং লগোৱালৈকে সকলোখিনি মই আগৰটো ভিডিঅ'ত চিলাই দেখুৱালোঁ। এতিয়া বাকীখিনি চিলাই দেখুৱাম। পাইপিং লগোৱাৰ পাছত আগফালৰ এই দুয়োটা পিচ এনেকৈ জইন কৰি লৈছোঁ। আপোনালোকে পিন মাৰিও ল'ব পাৰে। পিন মাৰি ল'লে কামটো কৰিবলৈ বৰ বেছি সুবিধা নহয়, সেইকাৰণে মই এনেকৈ চিলাইয়ে লওঁ। এনেকৈ যদি চিলাই লোৱা হয়, একেবাৰে শেষত যেতিয়া গাৰ জোখত ব্লাউজটো ফিটিং কৰি চিলাব, তেতিয়া সেই চিলনিটো চিলাবলৈ সুবিধা হয়। মানে ব্লাউজটো একা বেকা হৈ নাযায়, ধুনীয়া জোখৰ হয়। সেইকাৰণে নতুনকৈ শিকাসকলে এনেকৈ চিলাই ল'ব। পিঠিৰ ছাইডটো চিলালোঁ যদিও ভিডিঅ' কৰিবলৈ নহ'লে, তথাপিও মই আপোনালোকক এনেকৈয়ে অকণমান বুজাই দিম। দেখিছে নহয়, পিঠিৰ পাইপিংটো মই এনেকৈ লগাই ল'লোঁ। আৰু পিঠিৰ চিলনিটো চিলাবলৈ দেখিছেনে, কাষলতিৰ তলৰ এই কোণ দুটা এনেকৈ মিলাই ল'লোঁ। দেখিছে, এনেকৈ মিলাই লোৱাৰ পাছত আপোনালোকে এই বন্ধ ছাইডটোৰ পৰা চাওক, গাৰ ছাইডৰ ফালে এনেকৈ 4 ইঞ্চি দূৰত এটা চিন দি ল'ব। মানে ইয়াতে পিঠিৰ ছাইডটো চিলাব লাগিব। তাৰ পাছত এই কটা চিনটোৰ পৰা কান্ধৰ ফাললৈকে কাপোৰখন এনেকৈ ভাঁজ কৰি মিলাই ল'ব আৰু কুণীয়াকৈ চিলাই দিব। চিলাওঁতে মন কৰিব যাতে পিঠিৰ এই কটাডোখৰৰ পৰা ওপৰলৈকে চিলনিটো চিলাই নিদিয়ে। এতিয়া কান্ধ দুটা জইন কৰিব লাগিব। জইন কৰাৰ আগতে চাওক, এনেকৈ আপোনালোকে ডিঙিৰ ফাললৈ দেখিছেনে, হেলনীয়াকৈ আঁচডাল এনেকৈ টানি ল'ব। এনেকৈ যদি চিলোৱা হয়, ব্লাউজটো তেতিয়া খহি নাযায়। আৰু এতিয়া চাওক, মই পিঠিৰ ছাইডটোৰ লগত এই সন্মুখৰ ছাইড দুটা জইন কৰি ল'ম। জইন কৰিবৰ কাৰণে পিঠিৰ চিধা ছাইডটোৰ লগত আগফালৰ চিধা ছাইডটো এনেকৈ মিলাই লৈ কান্ধটো চিলাই দিব। কান্ধ দুটা চিলাই হৈ গ'ল। এতিয়া হাত দুখন চিলাব লাগিব। হাতখন চিলোৱাৰ আগতে চাওক, লাইনিং কাপোৰটো মই ব্লাউজ পিচটোৰ সৈতে এনেকৈ চিলাই লৈছোঁ। এনেকৈ যদি চিলাই লোৱা হয়, ব্লাউজটো চিলাবলৈ সুবিধা হয়। আৰু যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে, আপোনালোকে সদায় লাইনিং কাপোৰটো এনেকৈ ব্লাউজ পিচটোৰ সৈতে চিলাই ল'ব। লাইনিং কাপোৰটো চিলাই ল'লোঁ। এতিয়া চাওক, হাতখনৰ পাতলিটো চিলাব লাগিব। পাতলিটো চিলাবৰ কাৰণে সন্মুখৰ এই কাপোৰখন এনেকৈ ভাঁজ কৰি লৈছোঁ আৰু একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। মন কৰিব যাতে ফুলপাহ ভিতৰৰ ফালে সোমাই নাযায়। এতিয়া চাওক, ব্লাউজ পিচটোৰ বাঢ়ি থকা কাপোৰখিনি লাইনিং কাপোৰটোৰ সৈতে মিলাই এনেকৈ কাটি ল'লোঁ। দুয়োখন হাতৰে লাইনিং কাপোৰটো লগাই ল'লোঁ আৰু এতিয়া হাত দুখন চিলাব লাগিব। চিলোৱাৰ আগতে চাওক, এই দুয়োখন হাত এনেকৈ সমান জোখত মিলাই ল'ব আৰু চাব যাতে আগাগুৰিয়া হৈ আছে নি। যদি আগাগুৰিয়া হৈ থকা দেখে, তেনেহ'লে সমানকৈ মিলাই কাটি ল'ব। আৰু এতিয়া চাওক, একেবাৰে সোঁমাজত মই অকণমান কাটি লৈছোঁ। আৰু এটা কথা মন কৰিব, হাতখনৰ যে অকণমান দকৈ কটা দেখিছে, এই কটা অংশটো ব্লাউজটোৰ সন্মুখৰ ছাইডে হ'ব। এতিয়া মন কৰিব, হাতখনৰ যে মাজৰ অংশটোত মই অকণমান কাটি লৈছিলোঁ, এই কটা অংশটো ব্লাউজটোৰ কান্ধৰ চিলনিটোৰ সৈতে মিলাই ল'ব। দেখিছেনে, কান্ধৰ চিলনিটোৰ সৈতে মই মিলাই ল'লোঁ আৰু এতিয়া চিলাই দিছোঁ। চিলনিটো বহুত বেছি ভিতৰৰ ফালে সোমোৱাই চিলাই নিদিব। দেখিছে নহয়, কিমানটো জোখত মই চিলাইছোঁ। আৰ্মহোলৰ এই চিলনিটো যদি আপোনালোকে সমান জোখত চিলাব নোৱাৰে, তেনেহ'লে চাওক, হাতখনৰ পৰা আধা ইঞ্চি তলত এটা চিন দি ল'ব। এনেকৈ যদি চিনটো দি লোৱা হয়, তেতিয়া দুয়োটা ছাইডৰে আৰ্মহোলৰ চিলনিটো সমান জোখত পৰিব। এতিয়া মই এইটো ছাইড চিলাই ল'লোঁ। আকৌ এতিয়া মই এইটো ছাইডো চিলাই ল'ম। হাতখন চিলাওঁতে আপোনালোকে এফালৰ পৰা গোটেইখন হাত চিলাই নিদিব। এনেকৈ দেখিছে নহয়, মাজৰ অংশটোৰ পৰা মই এটা ছাইড প্ৰথমে চিলাই ল'লোঁ। আকৌ এতিয়া এইটো ছাইডো চিলাই ল'ম। যদি আপোনালোকে এফালৰ পৰা হাতখন চিলাই দিয়ে, হাতখন মিলাব নোৱাৰে আৰু কোচ খাই যাব। সেইকাৰণে সদায় আধা আধা কৰি হাতখন চিলাই ল'ব।
এইফালেও দেখিছেনে আধা ইঞ্চি দূৰত মই এটা চিন দি লৈছোঁ যাতে আৰ্মহোলৰ চিলনি দুটা সমান জোখত মিলাব পাৰোঁ। চিলাই হোৱাৰ পাছত চিলনিটোৰ চাইডতে আকৌ এবাৰ চিলাই দিছোঁ যাতে সূতাবিলাক ওলাই নাযায়। হাতখন চিলাই ল'লোঁ আৰু এই যে অকণমান আগাগুৰিয়া হৈ আছে কাপোৰটো সমানকৈ কাটি ল'লোঁ। কামবিলাক কৰিলে সদায় চিজিলকৈ কৰিবলৈ চেষ্টা কৰিব, তেতিয়া দেখিবলৈ ভাল লাগে। আৰু এয়া দেখিছেনে হাতখন মই চিলাই ল'লোঁ। এতিয়া মই আকৌ আপোনালোকক ইখন হাতো চিলাই দেখুৱাম। চাওক, হাতখনৰ যে মাজৰ অংশটো কাটি লৈছিলোঁ, এই কটা অংশটো কান্ধৰ চিলনিটোৰ সৈতে এনেকৈ মিলাই ল'লোঁ। মিলাই লোৱাৰ পাছত হাতখনৰ মাজৰ অংশটোৰ পৰা এটা ভাগ প্ৰথমে মই চিলাই লৈছোঁ। এইটো চাইডেও আৰ্মহোলৰ এই কোণটোৰ পৰা আধা ইঞ্চি তলত এটা চিন দি লৈছোঁ। আগতে কৈছোঁৱেই যাতে আৰ্মহোলৰ চিলনি দুটা সমান জোখত মই মিলাব পাৰোঁ, সেইকাৰণে এই চিন দুটা দি লৈছোঁ। আপোনালোকেও সেনেকৈ দি ল'ব, ব্লাউজটো তেতিয়া মিলাবলৈ সুবিধা হ'ব। এতিয়া আকৌ এইটো চাইডো মই চিলাই লৈছোঁ। চিলাই হোৱাৰ পাছত চিলনিটোৰ ছাইডত একেবাৰে মূৰে মূৰে আকৌ এবাৰ চিলাই দিছোঁ যাতে সূতাবিলাক ওলাই নাযায়। হাত দুখন চিলাই হোৱাৰ পাছত ব্লাউজটো এনেকৈ সমানকৈ পাৰি ল'ব আৰু চাব কাপোৰটো আগাগুৰিয়া হৈ আছে নি। যদি আগাগুৰিয়া হৈ থকা দেখে তেনেহ'লে সমানকৈ মিলাই কাটি ল'ব। আৰু মই যে কৈছিলোঁ ব্লাউজৰ সন্মুখৰ ছাইড দুটা চিলাই ল'বলৈ, চিলাই লোৱাৰ কাৰণে দেখিছেনে ব্লাউজটো মিলাবলৈ কিমানখিনি সুবিধা হৈছে। এতিয়া চাওক, মই পোনকৈ আঁচডাল টানি ল'লোঁ আৰু আগাগুৰিয়া হৈ থকা কাপোৰখন কাটি ল'লোঁ। এইফালেও মই কাপোৰটো মিলাই লৈ পোনকৈ আঁচডাল টানি ল'লোঁ আৰু বাঢ়ি থকা কাপোৰখন দেখিছেনে কাটি ল'লোঁ। এতিয়া চাওক, ব্লাউজটোৰ হাত দুখন মিলাই লৈ আৰ্মহোলৰ এই চিলনি দুটা মিলাই ল'লোঁ আৰু একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এতিয়া এইটো চাইডো চিলাই ল'ম। দেখিছে নহয়, আৰ্মহোলৰ চিলনি দুটা সমান জোখত মিলাই লৈহে কিনাৰটো মই চিলাই দিছোঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া ব্লাউজটোৰ দিশটো ল'ব লাগিব। দিশটো আপোনালোকে কিমান দিয়ে সেইটো নিজৰ জোখমতে দিব পাৰিব। ইয়াতে মই ব্লাউজৰ দিশটো ৰাখিছোঁ 12.5 ইঞ্চি। 12.5 ইঞ্চিত এটা চিন দি লৈছোঁ আৰু ব্লাউজটো এতিয়া এনেকৈ জাপি ল'লোঁ। চাওক, হাত দুখন মিলাই লৈ আৰ্মহোলৰ চিলনি দুটা এনেকৈ মিলাই ল'লোঁ আৰু এতিয়া 12.5 ইঞ্চি জোখত যে মই চিনটো দিছিলোঁ, এই চিনটোতে এনেকৈ কাপোৰখন ভাঁজ কৰি ল'লোঁ আৰু এই কোণটোত কাটি ল'লোঁ যাতে দুয়োটা ছাইড মই সমান জোখত চিলাব পাৰোঁ। দেখিছেনে? এতিয়া চাওক, পিঠিৰ এই কটা চিনটোৰ পৰা এই কটা চিনটোলৈকে সমানকৈ মিলাই ল'লোঁ আৰু এতিয়া বাঢ়ি থকা কাপোৰখিনি অকণমান কাটি ল'ম। বেছি বহল হ'লে পাতলিটো ভাল নালাগে আৰু বহুত বেছি যদি বহলকৈ মানে ডাঠকৈ যদি পাতলিটো চিলোৱা হয় তেতিয়া ব্লাউজটো কঁকালৰ ফালে দাং খাই থকাৰ দৰে থাকে। সেইকাৰণে যিমান পাৰে মিহিকৈ পাতলিটো চিলাব লাগে। এতিয়া চাওক, কাপোৰখন এনেকৈ মুটুকাই ল'লোঁ আৰু হাতেৰে চিলনিটো চিলাই দিম। মেচিনতো চিলাব পাৰি, মেচিনত চিলালে বৰ বেছি ভাল নালাগে, সেইকাৰণে মই হাতেৰে চিলাওঁ। দেখিছেনে? এইটো হেলপতীয়া চিলাই বুলি কয়, এনেকৈ চিলালেই হ'ল। পিঠিৰ ছাইডটো চিলাই ল'লোঁ। এতিয়া আগফালৰ ছাইডটো চিলাব লাগিব। আগফালৰ ছাইডটো চিলাবৰ কাৰণে চাওক, এই কটা চিনটোৰ পৰা এনেকৈ আপোনালোকে কাপোৰখন মিলাই ল'ব। দেখিছে নহয়? কাপোৰখন মিলাই লোৱাৰ পাছত যদি বেছি বহল হৈ থাকে কাপোৰটো, তেনেহ'লে অকণমান ঠেককৈ কাটি ল'ব। কাপোৰখন এতিয়া এনেকৈ মুটুকাই ল'লোঁ আৰু চিলাই দিছোঁ। কেনেকৈ চিলাইছোঁ ভালদৰে আপোনালোকে মন কৰিব। এইটো ছাইডো চিলাই ল'ম। এতিয়া আগফালৰ এই ছাইডটো চিলাওঁতে সদায় হুকপতিৰ ছাইড দুটা সমান জোখত মিলাই ল'ব। আগাগুৰিয়া হ'লে দেখিবলৈ বেয়া হ'ব। দেখিছেনে? সমান জোখত মই মিলাই ল'লোঁ আৰু এতিয়া
বাঢ়ি থকা কাপোৰকণ ঠেককৈ কাটি ল'লোঁ আৰু আগৰটোৰ দৰে মুটুকাই চিলাই দিছোঁ। চিলাই হৈ গ'ল। এতিয়া চাওক কঁকালৰ ফালে যে অকণমান ফাঁক হৈ আছিলে সেইকণো মই চিলাই ল'লোঁ। চিলাই হোৱাৰ পাছত বাঢ়ি থকা কাপোৰকণ সমানকৈ কাটি লৈছোঁ। বৰ বেছি কাপোৰ ৰাখি থ'ব নালাগে, এই চাইডলৈ এনেকৈ কাটি ল'ব। এতিয়া চাওক ব্লাউজটোৰ ভিতৰৰ চাইডে একেবাৰে মূৰে মূৰে আকৌ মই চিলনি এটা চিলাই দিছোঁ। দুয়োটা চাইডে চিলাই ল'লোঁ। চিলাই হোৱাৰ পাছত এতিয়া গাৰ জোখত ব্লাউজটো চিলাব লাগিব। গাৰ জোখত চিলাবৰ কাৰণে আপোনালোকে গাৰ জোখটো লৈ ল'ব আৰু সেই জোখমতে লৈ এনেকৈ আঁচডাল টানি ল'ব, দেখিছে নহয়, আৰু এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিব। ব্লাউজটো চিলাই হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু কমেণ্ট এটা কৰি জনাবচোন।